নমস্কাৰ, মই প্ৰাঞ্জল শইকীয়া। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইউএ নিউজ। গোৱালপাৰা জিলাত অনুষ্ঠিত হৈছে সদৌ অসম সাংবাদিক সন্থাৰ দ্বাদশ বাৰ্ষিক মধ্যকালীন অধিৱেশন আৰু অধিৱেশনখনি আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠিত হৈছে এই অধিৱেশনখনি। অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিসকলে আহি অংশগ্ৰহণ কৰিছে অধিৱেশনখনিত। আমাৰ লগত প্ৰতিনিধিসকল উপস্থিত আছে, আমি তেওঁলোকৰ কাষলৈ আগবাঢ়িছোঁ। দাদা, কেনেধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অধিৱেশনখনি? সদৌ অসম সাংবাদিক সন্থাৰ যি অনিৰুদ্ধ যাত্ৰা, সেই যাত্ৰাৰ আমাৰ সৰ্থেবাৰীত হৈ যোৱা অধিৱেশনৰ পিছত ইয়াত এইটো মধ্যকালীন অধিৱেশন। এই মধ্যকালীন অধিৱেশনত আমি গোৱালপাৰালৈ আহি এক অনন্য অনাবিল আনন্দ অনুভৱ কৰিছোঁ। ইতিমধ্যে ৰাতিপুৱাৰ যিখিনি কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমখিনি তেওঁলোকৰ স্থানীয় সমিতিৰ উদ্যোগত, অৰ্থাৎ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ উদ্যোগত ৰাতিপুৱাই সেয়া সম্পাদন হৈছে। আমাৰ মাননীয় সভাপতি পংকজ কুমাৰ নাথে পতাকা উত্তোলন কৰিছে আৰু অন্যান্যসকলে অন্যান্য অনুষ্ঠানত সহযোগ কৰিছে। আৰু আমাৰ এতিয়া কাৰ্যনিৰ্বাহক সভা হ'ব খন্তেক পিছতে, তাৰপিছত প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰতিনিধি সভাৰ মূল লক্ষ্য আৰু উদ্দেশ্যটো হ'ল যে এইকেইদিনত এই কেন্দ্ৰীয় সমিতিখনে যিবিলাক প্ৰস্তাৱ গ্ৰহণ কৰিলে, সেই প্ৰস্তাৱবিলাক কাৰ্যকৰীকৰণ কিমান হ'ল, এই সন্থাটোৱে মানুহৰ সমৰ্থন কিমান পালে, বা আমাৰ যিখিনি সাংবাদিক আছে তেওঁলোকক সাঙুৰি ল'ব পাৰিলে নে নোৱাৰিলে, সেই বিষয়েও উত্থাপন হ'ব। আৰু সাংবাদিকসকলৰ যি জীৱনৰ নিৰাপত্তা, অৰ্থনৈতিক সংগ্ৰাম আৰু সামাজিকভাৱে তেওঁলোকৰ যি আদৰ সাদৰ বা তেওঁলোকৰ ওপৰত যি উপেক্ষিত নীতি, এই কথাবিলাকৰ বাবে আলোচনা কৰিবলৈ যি সাংবাদিকৰ আইন সম্পৰ্কে, আচলতে আমি আইন দাবী কৰিব পাৰোঁ, প্ৰণয়ন কৰিবতো আমি নোৱাৰোঁ, অসম চৰকাৰে পাৰে। আমি খচৰাও দিব নোৱাৰোঁ, মেমৰাণ্ডাম তথাপি আমি খচৰা এটা দিবলৈ আমি ইতিমধ্যে সাজু হৈছোঁ। আৰু সদৌ অসম সাংবাদিক সন্থাৰ মাননীয় সভাপতি পংকজ কুমাৰ নাথৰ নেতৃত্বত সেয়া ইতিমধ্যে হৈ উঠিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক যেতিয়া আমি লগ পাম, সেয়া আমি দিবলৈ সক্ষম হ'ম। গতিকে প্ৰতিনিধিসকলে এই কথাখিনি জানিবলৈ বিচাৰিব যে কি পৰিস্থিতিত আজি এই সংগঠনটোৱে কি ৰূপ লৈ পাইছে। এদিন সেই তাহানিতে সুৰেশ বৰঠাকুৰৰ নেতৃত্বত এইটো সংগঠনে এটা গতি কৰিছিল, তেখেত আছিল। তাৰপিছত নৰেন বৰা ডাঙৰীয়া প্ৰতিষ্ঠাপক সম্পাদক আছিল। কিন্তু যেতিয়া পূৰ্ণকালীন অধিৱেশন হৈছিল, সেই অধিৱেশনত আমাৰ সভাপতি পুনৰ সুৰেশ বৰঠাকুৰ হৈছিল আৰু সম্পাদক আন এগৰাকী ব্যক্তিক নিৰ্বাচন কৰা হৈছিল। আৰু তাৰপিছত এই যিটো যাত্ৰা স্ৰোতস্বিনী ধাৰাৰে বৈ আছে, সিয়ে উচ্চ শিৰত এই সংগঠনটোক লৈ গৈছে। তাৰ মাজতে ধুমুহা আহিছে। বোকাখাত অধিৱেশনত আমাৰ মাজত ধুমুহা এজাক আহিছিল, কিন্তু সেয়া আঁতৰাই পেলাই সদৌ অসম সাংবাদিক সন্থাই এতিয়া এনেকুৱা এক অস্তিত্ব যে কিছুদিন পিছতে এক আলোকস্তম্ভ হৈ পাৰিব ঐতিহ্যবাহী এক সন্থা হিচাপে। হয়, আমাৰ লগত উপস্থিত আছে সদৌ অসম সাংবাদিক সন্থাৰ আলোচনী সম্পাদক। আমি তেখেতৰ ওচৰলৈ আহিছোঁ। 1990 চনত এই অনুষ্ঠানটো জন্ম হ'ল। সেই সময়ত আচলতে সাংবাদিকতাৰো গাঁৱৰ ওপৰত বেছি নিৰ্ভৰ কৰিছিল। সেই সময়ত কিছু লোক, যিসকল লোকে মূল কাৰ্যালয়ৰ দূৰত থাকি অশেষ কষ্ট কৰি দিনে ৰাতিয়ে কষ্ট কৰি বাতৰি যোগান ধৰে, তেখেতসকলে একত্ৰিত হৈ পেলাই এই অনুষ্ঠানটো জন্ম দিছিল। তাৰ পৰা চলি আছে। বহুত পুৰণি সংগঠন এটা। আমি যদি ক'ব বিচাৰোঁ, অসমৰ এটা সংবাদ জগতৰ সাংবাদিকসকলৰ বা সংবাদসেৱীসকলৰ এটা পুৰণি সংগঠন, অনুষ্ঠান, যি এটাই স্বাৰ্থ যে সাংবাদিকৰ উত্তৰণ হ'ব লাগে, আমাৰ সমস্যা দূৰ হ'ব লাগে, সমাজত যিখিনি বিভিন্ন ধৰণৰ সমস্যা আছে, বিশেষকৈ অসমত যিখিনি সমস্যা আছে, সেই সমস্যা দূৰ হ'ব লাগে। প্ৰতিটো ক্ষেত্ৰত আজিয়ে মাত মাতি আহিছে। এই সমস্যাবিলাকৰ কাৰণে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে। অকল কেৱল সাংবাদিকৰ সমস্যা বুলিয়েই নহয়, সামাজিক বা আমাৰ শৈক্ষিক যি বিষয় আছে, তাৰ ওপৰতো আমি বিভিন্ন ধৰণৰ দাবী জনাই আহিছোঁ। আৰু সুন্দৰভাৱে গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত বেছ কৰি পেলাই জিলা পুথিভঁৰালত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান। আৰু এই অনুষ্ঠানত অসমৰ
কেইবাশো প্ৰতিনিধি আহিছে, ইতিমধ্যে উপস্থিত হৈ আছে আৰু লাহে লাহে বহুখিনি উপস্থিত হ'বলৈ বাকী আছে। ধুনীয়া এটা আয়োজন কৰিছে আৰু চবতকৈ ডাঙৰ কথা হ'ল এনেকুৱা এখন মঞ্চ, যিখন মঞ্চত সেই সময়ত পুৰণি প্ৰবীণ সাংবাদিকৰ পৰা ধৰি নতুন প্ৰজন্ম সাংবাদিক, কালি পৰহি যি সাংবাদিকতা আৰম্ভ কৰিছে তেখেতসকলক সামৰি এটা সংগঠন, য'ত মুক্ত হস্তে নিজৰ কথা ক'ব পাৰে, আলোচনা কৰিব পাৰে সমস্যাৰ ওপৰত, কাৰোবাৰ এডভাইচ কোনোবাই দিব, কাৰোবাক কোনোবাই ল'ব পাৰে, মানে সমূহ হৈ এটাই প্ৰচেষ্টা, এটা সাংবাদ মাধ্যমক কেনেকৈ আমি উত্তৰণ কৰোঁ বা তৰি যাওঁ, এনেধৰণে প্ৰস্তুতি চলিছে। সুন্দৰ এটা আয়োজন চলিছে, সকলো আহিব, ভাল এটা সিদ্ধান্ত ল'ব, সিদ্ধান্ত লৈ আমাৰ সমস্যাৰ আজি আমি চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক আমি জনাবলৈ চেষ্টা কৰিম। হয়, আপোনালোকে শুনিলে কিদৰে আয়োজন কৰা হৈছে সদৌ অসম সাংবাদিক সন্থাৰ এই দুদিনীয়া অধিৱেশনখনি। আমি পৰৱৰ্তী পৰ্যায়তো বাতৰি সম্প্ৰচাৰ কৰি যাম গোৱালপাৰাৰ পৰা। গোৱালপাৰা জিলাত আজিৰে পৰা আৰম্ভ হৈছে, পুনৰবাৰ জনাইছোঁ, সাংবাদিক সন্থাৰ দ্বাদশ বাৰ্ষিক মধ্যকালীন অধিৱেশন আৰু কালিলৈও কাৰ্যসূচী আছে। পৰৱৰ্তী সময়ত আমি সম্প্ৰচাৰ কৰিম প্ৰতিটো খবৰ UA নিউজৰ দৰ্শকসকলৰ বাবে। ধন্যবাদ।